সমিতি বনাই দিয়া গৈছিল তিনিজনীয়া সমিতিয়ে ৰিপৰ্ট দাখিল কৰিছে আগৰ এখন জেনেৰেল মিটিঙত এই কথাটো আহিছিল আমি তেতিয়া তেওঁলোকক দুবাৰ তিনিবাৰ টাইম দিয়া হৈছিল আৰু শেষত যোৱাকালি যিখন সাধাৰণ সভা তাত 800-1000 মানুহ উপস্থিত আছিল আৰু সকলো ৰাইজে যেটো ডিসিশন দিছে সেইটোৱে কৰিছে কিন্তু এই সম্পৰ্কে মুটকে বেছি সমিতিৰ মানুহখিনি বা তাৰ ৰাজহুৱা মানুহৰ পৰা জানিলে কাৰণ মোক এইটো মানে দেখিলে কি হ'ব মোৰ পলিটিক্যাল অপোনেন্ট টাইপ হৈ যায়তো সেই কাৰণে মানুহে পলিটিক্যালি ল'ব কিন্তু এইটো পলিটিক্যাল কথা নহয় এইটো হ'ল আজি এজন মানুহে যেতিয়া 4 বছৰ 5 বছৰৰ কোনো হিসাব নিদিব একাউন্টস নিদিব এইটো ৰাজহুৱা প্ৰপাৰ্টি ৰাজহুৱা সম্পত্তি তেতিয়াতো মানুহ ৰাইজে হেতু ৰিয়েক্ট কৰিবই আৰু এইটো আজিৰ কথা নহয় এইটো বহু দিনৰ পৰা চলি থকা আজি প্ৰায় 2 বছৰ ধৰি চলি আছিল 2 বছৰৰ পিছত যোৱাকালি ইয়াৰ ফাইনেল কনক্লুজনটো আহিছে ফাইনেল কনক্লুজনৰ পিছতো ৰাইজে আৰু এটা সুবিধা দিছে যে 3 মাহৰ ভিতৰত তেওঁ সেইখিনি গোটেই কেছবুক জমা দিব দিছে বা যি ধৰণৰ ডকুমেন্টছ তেওঁৰ লগত আছিল জমা দিব দিছে তেতিয়াহলে কোৰ্টলৈ মানে কেছলৈকে নাযায় যদি জমা নিদিলে কেছলৈকে যাব এফআইআৰ দিব এইটো কোনো এতিয়া টকাৰটোৰ হিসাব নিদিলে অনিয়মটো কেনেকৈ ক'ব হিসাবটোৱে দিয়া নাই এটা যোৱা 5টা বছৰৰ হিসাব তেওঁলোকে দিয়া নাই আৰু ৰাইজে নেচাৰেলি চাব যে মই 1.5-2 বছৰৰ দায়িত্বত আছো মই 17 মাহৰ দায়িত্বত যদি এটা অনুষ্ঠানক 1 কোটি বা 1.5 কোটি টকা জমা কৰি দিব পাৰো ইমানখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ কৰাৰ পিছত গতে 5 বছৰত তেওঁলোকে কিমান টকাৰ গণ্ডগোল কৰিব পাৰে বুলি ৰাইজে ভাবে তেনেকৈ ৰাইজে যেতিয়া ভাবিব ৰাইজে তাত ডিসিশন দিছে আৰু মই সেই কাৰণে কালি বাৰে বাৰে কৈ আছিল যে এই কথাটো পলিটিক্যাল হৈ যাব আপোনালোকে পিছত গৈ পেলে পলিটিক্যাল হোৱাতকে এতিয়াই ডিসিশন মোক হাঙৰি নলব আৰু ৰাইজে শেষত মুখে জোৰ দিছে যে আপুনি এইবিলাকত চিন্তা কৰিব নালাগে আমি ডিসিশন দিছো আপুনি ডিসিশনটো কাৰ্যক্ৰম কৰক গতিকে ইয়াত পলিটিক্যাল কথা নাই আৰু সেই কাৰণে আপুনি কালি 1000 মানুহৰ উপস্থিতি হৈছে এই মানুহবিলাকৰ পৰা ইন্টাৰভিউ লৈ লওক তেওঁলোকৰ সমিতিৰ মানুহৰ পৰা লৈ লওক তেতিয়া আসল কথা